বহিৰাজ্য কেৰালাতো সন্ধানহীন হৈছে শোণিতপুৰ বৰচলাৰ নিচলমাৰীৰ কাছেম আলী নামৰ এজন যুৱক। বিগত 4 দিন পূৰ্বে কেৰালাৰ এটা ৰেল ষ্টেচনতো কাছেম আলীৰ মোবাইল ফোন আৰু এটা বেগ উদ্ধাৰ কৰিছে আৰক্ষীয়ে। অতি দৰিদ্ৰ পৰিয়ালৰ বৰচলাৰ নিচলামাৰীৰ গাঁৱৰ কাছেম আলী কেৰালাতো সন্ধানহীনৰ খবৰে চিন্তাত পেলাই পৰিয়ালৰ লোকক। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস কাছেম আলী কেৰালাতো এবছৰ পূৰ্বে শ্ৰমিক হিচাপে কাম কৰিবলৈ বুলি গৈছিল। এবছৰ ঠিকেই আছিল, কিন্তু যোৱা 4 দিন পূৰ্বে কাছেম আলী সন্ধানহীন হোৱা বুলি নচৰা অৱস্থাৰ সৃষ্টি হৈছে। কোনো সদাশয় লোকে যদি এজন নিৰুদ্দিষ্ট যুৱকৰ সম্ভেদ লাভ কৰে তেনেহ'লে 8403002966 আৰু 8714138580 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। তাৰ পিছৰ পৰা মোবাইলটো সুইচ অফ হৈ আছে। এতিয়া আজি 4 দিন হ'ল আমি যোগাযোগ কৰিব পৰা নাই। এতিয়া ফোন কৰাত মোবাইলটো কেৰালাৰে এখন থানাত পোৱা গ'ল। তাৰ পৰা কৈছে এইটো থানাত জমা হৈ আছে, তো ট্ৰেইন ষ্টেচনৰ কাষত পাইছে আৰু বেগটো ৰাস্তাত পৰি আছে, কিন্তু মানুহজনৰ কোনো পত্ৰ পোৱা নাই। এতিয়া আমি পৰিয়ালৰ মানুহৰ পৰা অশান্তিত ভুগি আছে। আপোনালোকৰ জৰিয়তে আমি এইটো ক'ব বিচাৰিছোঁ, যদি কোনোৱে এইজন ল'ৰাক ক'ৰবাত দেখা পায়। মাজবাটৰ পৰা যতীন নাথৰ ৰিপৰ্ট ইছাদনী ফৰ ইনটু 7।